নমস্কাৰ জেনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু এইটো বনাব ওলাইছোঁ আমি হাফ কেজিতকৈ অলপমান বেছি হয় 500 মানে পইচাৰ বনাব ওলাইছোঁ এইটো আৰু এইটোত আমি আগতে এই ডিজাইনটো মানে আগতেও বনাইছোঁ আৰু এতিয়াও বনাইছোঁ আৰু এতিয়া এইটো পিংক কালাৰ দি দিছোঁ আধা তাৰপিছত আমি ধুনীয়াকৈ ফিনিচিং কৰিছোঁ তাৰ আগৰখিনি বাৰু আপোনালোকে গমেই পায় সেইকাৰণে আৰু ইমানখিনি দেখাই থকা নাই এইফালে ফিনিচিং কৰিছোঁ আৰু ওপৰৰখিনি ডেকোৰেশ্যন কৰিছোঁ পেলা নাইফখনেৰে আৰু ছাইডতো কৰিছোঁ আৰু এয়া হৈছে আমাৰ হোৱাইট চকলেট আৰু হোৱাইট চকলেট গানাছ মানে হোৱাইট চকলেটটো আমি গলাই লৈ কিনে এয়া চকলেট বনাই লৈছোঁ অলপমান তাতে আমি ক্ৰীমেৰে ধুনীয়াকৈ ৰ'জ দুটা বনাই দিছোঁ মানে ডেকোৰেশ্যন আৰু এইবিলাক লাহেকৈ এইফালে আমি দিছোঁ বাটাৰফ্লাই পিংক কালাৰ যিহেতু আমি পিংক কালাৰ বনাইছোঁ আৰু এইফালে স্প্ৰিংকল দিছোঁ মানে চুগাৰ বল আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু নেক্সট কেকটো হৈছে আমাৰ এইটো সেইটো আমি বনাইছিলোঁ 5 ইঞ্চত আৰু এইটো বনাইছোঁ আমি 6 ইঞ্চত যিহেতু এইটো মানে বহুত ওখ কৰিব নালাগে কাষ্টমাৰে নিজে ডিজাইনটো দিছে তো তেনেকৈ কৰি আছোঁ ইফালে ওপৰখিনি ভালকৈ আমি ক্ৰীম দিয়া নাই পিছত দিম তো এতিয়া আমি ফাৰ্ষ্ট টাইম আমি ৰ'জকেইটা বনাই লৈছোঁ 3টা ৰ'জ দিছোঁ ছাইডৰ যিটো ডেকোৰেশ্যন কৰিছোঁ চব কাষ্টমাৰে কৰিব দিয়াকৈ কৰিছোঁ আৰু আপোনালোকৰ ডিজাইনটো ভাল লাগে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা ডিজাইনো মানে আগতে বনাইছিলোঁ তো সেই আৰু এইফালে হেপী বাৰ্থডে লিখিছোঁ আৰু ফাইনেল লুকটো হৈছে এইটো আমাৰ এইটো হৈছে আমাৰ ছেকেণ্ড কেক আৰু নেক্সট কেকটো হৈছে এইটো আমাৰ এইটো হাফ কেজিৰে কেক হয় এইটো আমি বনাইছিলোঁ 5 ইঞ্চত এইটো আমাৰ পিংক কালাৰৰে যিহেতু চব মানে ছোৱালী মানুহ হয় সেইকাৰণে মানে ছোৱালীবিলাকৰ কাৰণে পিংক কালাৰ দিব দিয়ে সেইকাৰণে কাষ্টমাৰে যিহেতু নিজে কয় পিংক কালাৰ দিবৰ কাৰণে সেইকাৰণে মই পিংক কালাৰ দি কিনে বনাইছোঁ আৰু ইফালে লৈছোঁ আমি i11 নজল এই নজলটোৰে আমি ৰ'জ বনাইছোঁ ৰ'জকেইটা ভাল লাগিছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ছাইডত যিটো মানে অলপ পিংক কালাৰ দি দিছোঁ ক্ৰীমেৰে আৰু এয়া আমি ডাঠ কালাৰেৰে অলপমান ৰ'জকেইটা বনাই দিছোঁ তো এয়া হৈছে আমাৰ 4টা ৰ'জ আৰু ইফালে আমি সেই পিংক কালাৰেৰে ধুনীয়াকৈ পাহো দিছোঁ আৰু এয়া আমাৰ মাৰ্বিনো কালাৰ আছিলে যিটো আমাৰ ড্ৰিপ থাকে যে সেই ড্ৰিপটো আমি পিংক কালাৰ কৰি দিছোঁ আৰু এনেকৈ ছাইডত মানে পৰাকৈ দিছোঁ তো ফাইনেল লুকটো এইটো 4টা ডিজাইন কেনেকুৱা পালে কমেণ্ট কৰিব তো ৰাধে ৰাধে